কালি আমি চালোঁ বাকী যোনখিনি আছিলে ৰেগুলেটিং এক্ট পঢ়িলোঁ, এমেণ্ডিং এক্ট, পিটছ ইণ্ডিয়া এক্ট, এক্ট অফ 1786, চাৰ্টাৰ এক্ট গোটেইখন পঢ়িলোঁ। তাৰপিছত পঢ়িলোঁ আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, ইণ্ডিয়ান কাউন্সিল এক্ট 1861, ইণ্ডিয়ান কাউন্সিল এক্ট 1892, ইণ্ডিয়ান কাউন্সিল এক্ট 1909, গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1919, যাক কোৱা হয় মৰলেমেণ্টৰ ৰিফৰ্মছ। তাৰপিছত পঢ়িলোঁ আমি মণ্টেগু কেম্পছফৰ্ড ৰিফৰ্মছ 1919। তাৰপিছত এইটো কোৱা হ'লে মৰলেমেণ্টো আৰু এইটো কোৱা হয় মণ্টেগু কেম্পছফৰ্ড, ঠিক আছে। তাৰপিছত গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935, তাৰপিছত ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট 1947 পঢ়িলোঁ। তো আজি আমি চাম কি মেকিং অফ দ্য কনষ্টিটিউশ্যন, তাৰ ভিতৰত ক্ৰনলজিকেল ৱাইজ ইভেণ্ট চাম, মেজৰ কমিটি চাম আৰু ড্ৰাফটিং কমিটি। তো এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যোনে আমাৰ এই ইবুকখন পাৰ্চেছ কৰিব বিচাৰিছে, এই ইবুকখন পাৰ্চেছ কৰিবলৈ আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব। তলত ডেছক্ৰিপশ্যনত লিংকত গৈ আপোনালোকে আমাৰ ইবুকখন পাৰ্চেছ কৰিব পাৰিব। দাম হৈছে মাত্ৰ 149 ৰুপিজ, ঠিক আছে। আপোনালোকে তলত লিংকটোত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আমাৰ ৱেবছাইটত ৰিডাইৰেক্ট হৈ যাব আৰু তাৰ পৰা আপোনালোকে অতি সহজভাৱে আপোনালোকে আমাৰ ইবুকখন ক্ৰয় কৰিব পাৰিব। গতিকে আমি আৰম্ভ কৰোঁ আমাৰ আজি লেচনকেইটা ইণ্ডিয়ান পলিটিৰ। আৰু ইয়াতে কথা ক'ব বিচাৰিছোঁ, যিসকলে আমাৰ ভিডিঅ'বোৰ চাই ইয়াত মানে বেছি আমি টাইম ৱেষ্ট নকৰোঁ, ঠিক আছে। ডাইৰেক্ট মেইন টু দ্য পইণ্ট আমি লেকচাৰ্ছবোৰ দিওঁ। যদি আপোনালোকে কম টাইমত যদি বেছি জ্ঞান ল'ব বিচাৰিছে, তেন্তে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ ভিডিঅ'বোৰ চালে নিশ্চয় গম পাইছে চাগে আমি ডাইৰেক্ট যোনটো এক্সাম ৰিলেটেডহে মানে যোনখিনি মানে পঢ়িব লাগে সেইখিনিহে পঢ়াওঁ, ঠিক আছে। আৰু বেলেগ ডাঙৰ ডাঙৰ চেনেলবোৰৰ নিচিনা আমি একদম স্মাৰ্ট বৰ্ড উলিয়াই কিনি এটা MCQ কৰাওঁতে মানে 5 মিনিট লগাই নিদিওঁ। মানে প্ৰথমতে ক'ব যে MCQটো কি হয়, তাৰপিছত আকৌ তলত অপশ্যনকেইটা ক'ব, তাৰপিছত আকৌ ৰখিব আনচাৰলৈ ৰখিব। তো তেনেকুৱা ধৰণৰ একো কথা নহয়। ইয়াত যদি আপোনালোকে সোনকালে যদি জ্ঞান পাব বিচাৰিছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। তো আৰম্ভ কৰোঁ আজি আমাৰ চেপ্টাৰকেইটা। তো আহিলে যে মেকিং অফ দ্য কনষ্টিটিউশ্যন। তো মেকিং অফ দ্য কনষ্টিটিউশ্যনত কি আহিলে, 1934ত কি কৈছে টাইম লাইন হয়, ঠিক আছে। টাইম লাইনত কি দিছে, আইডিয়া অফ এ কনষ্টিটিউশ্যন এছেম্বলি ফৰ ইণ্ডিয়া ৱাজ পুট ফৰৱাৰ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম বাই M.N. ৰয়। তো ইয়াৰ মেইন কুৱেশ্যনটো হৈ গ'ল যে 1934ত আইডিয়াটা আহিছিলে প্ৰথম কনষ্টিটিউশ্যন এছেম্বলি বিল কৰিবৰ বাবে, সেইটো কোনে দিছিলে, ফাৰ্ষ্ট M.N. ৰয়। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যোনটো পৰীক্ষাত আহিয়ে থাকে আৰু আহিব সেইটো, যে ফাৰ্ষ্ট আইডিয়া কাৰ মাথাত আহিছিলে কনষ্টিটিউশ্যন মানে কি ক'লে বনাবলৈ। তো সেইটোৱে। আৰু M.N. ৰয় কোন আছিলে, এ পাইনিয়াৰ অফ দ্য কমিউনিষ্ট মুভমেণ্ট অফ ইণ্ডিয়া, ঠিক আছে। যোনটো কমিউনিষ্ট মুভমেণ্ট আছিলে তাৰ পাইনিয়াৰ আছিলে M.N. ৰয়। তাৰপিছত 1935ত কি হ'ল, 1935ত হ'ল দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC, যোনটো এষ্টাব্লিছ কেতিয়া হৈছিলে, এষ্টাব্লিছ হৈছিলে 1885ত হৈছিলে। 1885ত কি হৈছিলে, INC ফৰ্ম হৈছিলেতো। তো গতিকে সেই INCয়ে ফৰ দ্য ফাৰ্ষ্ট টাইম অফিচিয়েলি ডিমাণ্ডেড এ কনষ্টিটিউশ্যন এছেম্বলি টু ফ্ৰেম দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰপিছত যেতিয়া আইডিয়াটো আহিলে M.N. ৰয়ৰ ওচৰত, তাৰপিছত 1935ত যোনটো কংগ্ৰেছ দল আছিলে, কংগ্ৰেছ দলে মানে প্ৰথমতে কি কৰিলে, তেতিয়া আছিলে INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে, ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে অফিচিয়েলি ডিমাণ্ড কৰিলে, ঠিক আছে। অফিচিয়েলি ডিমাণ্ড কৰিলে যে এটা কনষ্টিটিউশ্যন এছেম্বলি লাগে, কিহৰ কাৰণে, ইণ্ডিয়াৰ যোনখন কনষ্টিটিউশ্যন ফ্ৰেম কৰিবৰ কাৰণে। কাৰণ তেতিয়া আমিতো ব্ৰিটিছে যোনকেইখন ৰেগুলেটিং এক্ট লৈ আনিছিলে তাৰ মতে আমি চলি আছিলোঁ। ইয়াত দেখিছে আপোনালোকে এই তাৰ আগলৈকে মানে 1935ৰ এইটো গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট কেতিয়া আনিছিলে, 1935ত হয় নাই। তাৰ আগলৈকেতো আমি আমাৰ ইণ্ডিয়াখন কেনেকৈ চলাই আছিলে, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, এই গোটেইখিনি এক্টৰ আণ্ডাৰতে চলাইছিলোঁ। তেনেকৈ একো কনষ্টিটিউশ্যনখন মানে বিলাপ হোৱা নাছিলে, গোটেইখিনি যিমানখিনি আহিছিলে এক্টখিনি আণ্ডাৰতে চলি আছিলে। তো সেইটো কাৰণে কংগ্ৰেছে ক'লে যে আমাক এখন অফিচিয়েলি ডিমাণ্ড কৰিলে যে এখন আমাক কনষ্টিটিউশ্যন বনাবলৈ কাৰণে কনষ্টিটিউশ্যন এছেম্বলি এটা লাগে। তাৰপিছত 1938ত কি হ'ল, 1938ত দেখিছে যে নেহৰু ডিক্লেয়াৰ্ড কনষ্টিটিউশ্যন মাষ্ট বি ফ্ৰেমড উইদাউট আউটছাইড ইণ্টাৰফাৰেঞ্চ বাই এ কনষ্টিটিউণ্ট এছেম্বলি ইলেক্টেড অন দ্য বেচিক অফ দ্য এডাল্ট ফ্ৰেঞ্চাইজ। এডাল্ট ফ্ৰেঞ্চাইজ মানে কি, এতিয়া হৈছে এডাল্ট ফ্ৰেঞ্চাইজ। আগতে যোনবোৰ ভোট দিছিলে ফাৰ্ষ্ট যোৱাকালি আপোনালোকে যোনে লেকচাৰটো চালে গম পাইছে, তাত কি হৈছিলে, মানে ইনকম বেছড মানে ভোট দিব পাৰিছিলে। কিন্তু আজিকালি এডাল্ট ফ্ৰেঞ্চাইজ মানে, ঠিক আছে, ইলেক্টেড
কেনেকুৱা হ'ব এডাল্ট ফ্ৰেঞ্চাইজ মানে যাৰ মানে এটা বয়স ইমান দিব সেইটো বয়সৰ যোনে পাৰে চবে ভোট দিব পাৰিব, এইটো হৈছে এডাল্ট ফ্ৰেঞ্চাইজ। তো কৈছে যে নেহেৰুৱে প্ৰথমবাৰ কি কৰিলে ডিক্লেয়াৰ কৰিলে যে কনষ্টিটিউশ্যন এখন বনাবই লাগিব যেনেকৈ হ'লেও, আৰু কেনেকৈ বনাব লাগিব তাত কোনো ধৰণৰ বাহিৰৰ মানে ইণ্টাৰফাৰেঞ্চ নাথাকিব। বাহিৰৰ মানে কোন, এইটো ব্ৰিটিছৰ কথা কৈছে, মানে যিহেতু ইণ্ডিয়াৰ বাবে কনষ্টিটিউশ্যন লাগিব গতিকে ইণ্ডিয়ান মানুহে বনাব লাগিব, আৰু সেই কনষ্টিটিউশ্যনখন বনাবলৈ যোনকেইটা কনষ্টিটিউশ্যনেল মানুহ লাগিব, কনষ্টিটিউশ্যন এছেম্বলি যোনটো লাগিব সেইকেইটা ইলেক্ট হ'ব, ঠিক আছে। কনষ্টিটিউশ্যন এছেম্বলি যোনখিনি মেম্বাৰ আছে সেইখিনি ইলেক্ট হ'ব, আৰু ইলেক্ট কেনেকৈ হ'ব এডাল্ট ফ্ৰেঞ্চাইজ বেছত হ'ব, ঠিক আছে। তাৰপিছত 1940 কি হ'ল আগষ্ট অফাৰ আহিলে। এইকেইটা টাইম লাইন মানে ডাইৰেক্ট, ঠিক আছে, যিহেতু ৰিভিজন পঢ়িছোঁ। আগষ্ট অফাৰ আহিলে, আগষ্ট অফাৰত কি কৰিলে ডিমাণ্ড ফৰ দ্য কনষ্টিটিউশ্যন একচেপ্টেড, আৰু আগষ্ট অফাৰ যেতিয়া আহিছিলে 1940 তেতিয়া মানে এই যোনটো কনষ্টিটিউশ্যনেল ডিমাণ্ডটো সেইটো একচেপ্ট কৰা হ'ল। হ'ব আমি কনষ্টিটিউশ্যন বনাই দিম বুলি কোৱা হ'ল, কাৰণ তেতিয়া মানে কি চলি আছিলে ৱৰ্ল্ড ৱাৰ চলি আছিলে, ৱৰ্ল্ড ৱাৰ পিৰিয়ড আছিলে তো সেইটো কাৰণে। তাৰপিছত হৈ গ'ল 1942ত কি হ'ল ছাৰ ষ্টেফৰ্ড ক্ৰিপছ। ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কি হ'ল এ মেম্বাৰ অফ দ্য কেবিনেট ফ্ৰম এ মেম্বাৰ অফ দ্য কেবিনেট কেম টু ইণ্ডিয়া, যোন মানে ক'ৰ কেবিনেটৰ মেম্বাৰ আছিলে, এইটো ইংলেণ্ডৰ কেবিনেটৰ মেম্বাৰ আছিলে, তেখেত আহিলে ইণ্ডিয়ালৈ, কেম টু ইণ্ডিয়া উইথ এ ড্ৰাফ্ট প্ৰপ'জেল অফ ব্ৰিটিছ গভৰ্ণমেণ্ট অন দ্য ফ্ৰেমিং অফ দ্য ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউশ্যন টু বি এডপ্টেড আফটাৰ দ্য ৱৰ্ল্ড ৱাৰ টু, ঠিক আছে। তাৰপিছত যোনজন আছিলে ক্ৰিষ্টফাৰ ষ্টেনফৰ্ড ক্ৰিপছ, তেখেতে মানে কি আনিলে ব্ৰিটিছৰ ফালৰ পৰা কেবিনেটৰ, যিহেতু এটা মেম্বাৰ আছিলে ব্ৰিটিছ কেবিনেটৰ, তেতিয়া ৱৰ্ল্ড ৱাৰ চলি আছিলে, তেওঁলোকে নেগচিয়েশ্যন কৰিব বিচাৰিছিলে, আৰু তেতিয়া মানে ইণ্ডিয়া যিহেতু মানে সেইটো টাইমত ৱৰ্ল্ড ৱাৰত মানে বহুতো কি হৈছিলে সৈনিক দৰকাৰ হৈছিলে, হয় নাই, চলজাৰ্ছ দৰকাৰ হৈছিলে, গতিকে ইণ্ডিয়াৰ ছাপৰ্টতহে মানে ব্ৰিটিছক মানে ছাপৰ্ট দৰকাৰ হৈছিলে, গতিকে এটা প্ৰপ'জেল পঠালে। প্ৰপ'জেলত কি কৈছিলে আমি কনষ্টিটিউশ্যনখন বনাই দিম, ঠিক আছে, ব্ৰিটিছ গভৰ্ণমেণ্ট ফালৰ পৰা প্ৰপ'জেল আহিছিলে যে আমি ফ্ৰেম কৰিম এখন ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউশ্যন বনাবলৈ, ঠিক আছে, কিন্তু সেইখন ৱৰ্ল্ড ৱাৰ যেতিয়া 2 খতম হ'ব তাৰপিছতে আমি দিম, ঠিক আছে। কিন্তু সেইটো মানে এটা টোপ আছিলে, আৰু টোপটো মানে সেইকাৰণে কি কৰিলে এই মুছলিম লীগে মানে এইটো নাকচ কৰিলে, নাই নহ'ব বুলি ক'লে, তো গতিকে সেইটো মানে ক্ৰিপছ মিছন ফেইল হৈ গ'ল। তাৰপিছত আহিলে 1946ত কি আহিলে, 1946ত আহিলে কনষ্টিটিউশ্যন এছেম্বলি ৱাজ কনষ্টিটিউটেড ইন নৱেম্বৰ 1946 আণ্ডাৰ দ্য স্কিম ফৰ্মুলেটেড বাই দ্য কেবিনেট মিছন প্লেন। যোনটো কেবিনেট মিছন প্লেন আহিলে তাৰ ফৰ্মুলা মতে কি হ'ল 1946ত প্ৰথমবাৰৰ বাবে কি বনিলে কনষ্টিটিউশ্যন এছেম্বলি বনিলে। তো এইটো কুৱেশ্যন আহে যে কনষ্টিটিউশ্যন এছেম্বলি কেতিয়া বনা হৈছিলে, এইটো মানে ইয়েৰটো আহে লগতে ইয়াৰ ডেটটো আহে, ঠিক আছে। আপোনালোকে এই ইয়েৰটো যদি মনত ৰাখিব পাৰে 1946ত কনষ্টিটিউৱেণ্ট এছেম্বলি বনিছিলে, সেইটো মানে বহুত হ'ব, ঠিক আছে। তো এইটো আগতেও PUIকো বহুত বাঢ়িছে, তো কোন চনত কনষ্টিটিউৱেণ্ট এছেম্বলি বনিলে এইটো মনত হ'ব 1946, ইট ইজ ইম্পৰ্টেণ্ট ইয়েৰ। বাকীখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয়। ক্ৰিপছ মিছন কেতিয়া আহিছিলে 1942, তাৰপিছত আগষ্ট অফাৰ কেতিয়া আহিছিলে 1940, তাৰপিছত এইখিনি গোটেই ক্ৰনলজিখিনি মনত ৰাখিবলগীয়া মানে, ঠিক আছে। তাৰপিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ফাৰ্ষ্ট টাইম কাৰণে অফিচিয়েলি কেতিয়া ডিমাণ্ড কৰিলে কনষ্টিটিউশ্যন এছেম্বলি লাগিব বুলি, কনষ্টিটিউশ্যন এছেম্বলি বুলি 1935। তাৰপিছত প্ৰথমবাৰ কোনে মানে কনষ্টিটিউশ্যন এছেম্বলি মানে কনষ্টিটিউণ্ট এছেম্বলি আইডিয়াটো আহিছিলে কাৰ মাথাত, এইটো ৰয়, কিমান চনত 1934। তো সেই গোটেইখিনি মানে ইম্পৰ্টেণ্ট, ঠিক আছে, ক্ৰনলজি ইজ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আহি গ'ল দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ টু বি এ পাৰ্টলি ইলেক্টেড এণ্ড পাৰ্টলি নমিনেটেড বডি, ঠিক আছে। Moreover, the members were to be indirectly elected by the members of the provincial assemblies who themselves were elected in the limited franchise. তো এইটো UPSC আহিছে 2013 কুৱেশ্যন। তো কৈছে যে যোনটো কনষ্টিটিউৱেণ্ট এছেম্বলি হ'ল সেইটো মানে আধা পাৰ্টলি মানে অলপমান কি হ'ল নমিনেটেড হ'ল আৰু অলপমান ইলেক্টেড হ'ল, আৰু দ্য মেম্বাৰ্ছ ৱেৰ টু বি ইনডাইৰেক্টলি ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য প্ৰভিঞ্চিয়েল এছেম্বলি, আৰু প্ৰভিঞ্চিয়েল এছেম্বলিৰ পৰা মানে ইনডাইৰেক্টলি ইলেক্ট কৰি কিনি মানে নমিনেট পঠিয়াই দিয়া হৈছিলে, ঠিক আছে। আৰু মেম্বাৰ্ছবোৰ যোনটো কনষ্টিটিউৱেণ্ট এছেম্বলি আছিলে তাৰ মেম্বাৰবোৰ মানে প্ৰভিঞ্চবোৰৰ পৰা কি কৰা হৈছিলে তেতিয়া ইলেক্ট কৰি কিনি পঠিয়াই দিয়া হৈছিলে লিমিটেড ফ্ৰেঞ্চাইজ। লিমিটেড ফ্ৰেঞ্চাইজ মানে কি
কেইটামান গোটেই যিমান জনসাধাৰণ আছিলে তাৰ পৰা নহয় মানে কেইটামান মানুহৰ মানে পূৰা বাছনি কৰি তেখেতক পঠিয়াই দিছিলে, কেইটামানেহে ভোট দিছিলে মানে তেনেকৈ মানে ইলেক্ট কৰি কিনি পঠিওৱাইছিলে কি কয় প্ৰভিঞ্চিয়েল এছেম্বলিৰ পৰা এই কনষ্টিটিউৱেণ্ট এছেম্বলি মেম্বাৰসমূহ। আৰু সেইখিনি আধা ইলেক্টেড আছিলে আৰু আধা নমিনেটেড আছিলে। নমিনেটেড মানে কি যোনে মানে কি নমিনেট কৰি দিয়ে আৰু মানে নামটো এই হ'ব লাগিব দেই তেনেকৈ কৰি দিব। আৰু এটা ইলেক্টেড হৈ গ'ল ভোটিংছ ফালৰ পৰা মানে ইলেকশ্যন খেলিব, ভোট দিব, যোনে জিকিব সি ইলেক্টেড। তাৰপিছত হৈ গ'ল এছেম্বলি কম্প্ৰাইজড ৰিপ্ৰেজেণ্টেটিভ অফ অল ছেকশ্যন অফ দ্য ছ'চাইটি। যোনটো এছেম্বলি আছিলে কনষ্টিটিউৱেণ্ট এছেম্বলি আছিলে তাত গোটেই মানে যিমান ছেকশ্যন আছিলে ইণ্ডিয়াৰ চব ছেকশ্যনৰ ছ'চাইটিৰ ইণ্ডিয়ান ছ'চাইটিৰ যিমান ছেকশ্যন আছিলে চবৰ মানুহ আছিলে। তাত কোন আছিলে হিন্দুও আছিলে, মুছলিমো আছিলে, শিখক লোৱা আছিলে, পাৰ্চিছক লোৱা আছিলে, এংলো ইণ্ডিয়ানছক লোৱা আছিলে, ইণ্ডিয়ান খ্ৰীষ্টানছক লোৱা আছিলে, ST আছিলে, SC আছিলে আৰু লগতে উমেনো আছিলে। ঠিক আছে, উমেন ৰিপ্ৰেজেণ্টেটিভো আছিলে আৰু গোটেইখিনি ছেকশ্যনে লোৱা হৈছিলে। গতিকে যোনখন কনষ্টিটিউৱেণ্ট এছেম্বলি বনিলে তাত মানে ছ'চাইটিৰ গোটেইখিনি ছেকশ্যন অল ছেকশ্যন পিপল আছিলে। তো সেইটো এটা ভাল কথা আছিলে কনষ্টিটিউশ্যন ফ্ৰেম যদি কৰোঁতে। সেইটো কাৰণে মানে কি ইণ্ডিয়ান কনষ্টিটিউশ্যনত মানে চবকে ইকুৱেলি ৰাইট দিয়া আছে না সমানকৈ। তো চবৰ কথা ভাবি কিনি চবৰ যোনটো ইণ্ডিয়ান ছ'চাইটি আছিলে গোটেই মানুহখিনিক লৈ কিনি কনষ্টিটিউশ্যন এছেম্বলিখন বনোৱা হৈছে। এতিয়া হ'লে টাইম লাইন আৰু এটা 7-9 ডিচেম্বৰ 1946 কি হ'ল প্ৰথম মিটিং বহিলে। ঠিক আছে, তো এই যোনটো ডেট আছিলে 1946 য'ত কনষ্টিটিউৱেণ্ট এছেম্বলি বনোৱা হৈছিলে আৰু তাৰ লগতে ডেটটো ইম্পৰ্টেণ্ট কোনটো 9 ডিচেম্বৰ মনত থ'ব। তো মুছলিম লীগ বয়কটেড দ্য মিটিং, শচীন্দ্ৰ সিনহা মেড টেম্পৰেৰী প্ৰেছিডেণ্ট। তো যোনখন মিটিং বহিলে ঠিক আছে কনষ্টিটিউৱেণ্ট এছেম্বলি, কিন্তু তাত মানে মুছলিম লীগে কি কৰিলে বয়কট কৰিলে, নাই নহ'ব বুলি কৰিলে। কাৰণ সেইটো টাইমত সিহঁতক পাকিস্তানে ডিমাণ্ড চলি আছিলে হয় নাই। মানে এতিয়া ইণ্ডিয়া আৰু পাকিস্তানত এতিয়া একেই আছিলে, ব্ৰিটিছ তেতিয়া আছিলে যেতিয়ালৈকে স্বাধীনতা হোৱা নাছিলে। তেতিয়াতো মুছলিমে কি লাগিছিলে বেলেগ পাকিস্তান লাগিছিলে। গতিকে মুছলিম লীগে কি কৰিলে বয়কট কৰিলে, নাই নহ'ব, সিহঁতি মানে মিটিঙত নাহিলে। তাৰপিছত সেইটো কাৰণে কি কৰা হ'ল শচীন্দ্ৰ সিনহা কি হ'ল টেম্পৰেৰী প্ৰেছিডেণ্ট বনিলে। ঠিক আছে, গতিকে এনেই যদি ক'ব যায় তেতিয়াহ'লে মানে প্ৰেছিডেণ্ট কোন হয়, মেইন প্ৰেছিডেণ্ট হৈ গ'ল ৰাজেন্দ্ৰ প্ৰসাদ। কিন্তু টেম্পৰেৰীকৈ প্ৰেছিডেণ্ট প্ৰথমবাৰৰ কাৰণে কোন আছিলে তেতিয়া আছিলে কি শচীন্দ্ৰ সিনহা, কাৰণ তেতিয়ালৈকে ইলেকশ্যন হোৱা নাছিলে। তাৰপিছত 11 ডিচেম্বৰ 1946 আৰু 2 দিনৰ পিছত কি হ'ল ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ ইলেক্টেড হ'ল। ৰাজেন্দ্ৰ প্ৰসাদ মানে ইলেকশ্যন হ'ল, ৰাজেন্দ্ৰ প্ৰসাদ জিকিলে, জিকি কিনে কি হ'ল প্ৰেছিডেণ্ট হ'ল, প্ৰেছিডেণ্ট অফ দ্য এছেম্বলি। ঠিক আছে, ৰাজেন্দ্ৰ প্ৰসাদ জিকি কিনে কি হ'ল ৰাজেন্দ্ৰ প্ৰসাদে প্ৰেছিডেণ্ট বনিলে। আৰু চিমিলাৰলি বোথ দ্য HC মুখাৰ্জী এণ্ড VT কৃষ্ণমাচাৰী, ঠিক আছে, কৃষ্ণমাচাৰী ইলেক্টেড এজ দ্য ভাইচ প্ৰেছিডেণ্ট অফ দ্য এছেম্বলি। গতিকে কনষ্টিটিউৱেণ্ট এছেম্বলি ফাৰ্ষ্ট যোনজন ইলেক্টেড প্ৰেছিডেণ্ট বুলি ক'লে কি হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত ভাইচ প্ৰেছিডেণ্ট কোন কোন হ'লগৈ HC মুখাৰ্জী হ'ল আৰু লগতে VT কৃষ্ণমাচাৰী হ'ল। ঠিক আছে, তাৰপিছত যদি ক'ব যায় নন ইলেক্টেড ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোন আছিলে বুলি তেতিয়াহ'লে হ'ব এইটো শচীন্দ্ৰ সিনহা। কিন্তু বেছিভাগ আপোনালোকক এইটোৱে দিব ৰাজেন্দ্ৰ প্ৰসাদৰ নামেই দেখি পাব। ঠিক আছে, যদি ডাইৰেক্ট কয় হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি, তেতিয়া যদি এনেকৈ যদি সোধে যে হু ৱাজ দ্য ফাৰ্ষ্ট নন ইলেক্টেড মানে টেম্পৰেৰী প্ৰেছিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি, তো সি হ'ব শচীন্দ্ৰ সিনহা। তাৰপিছত আৰু যদি হয় যে হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এছেম্বলি, তো সেইটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। তো সেইটোৱে। তাৰপিছত 9 তাৰিখে বনিলে টেম্পৰেৰী প্ৰেছিডেণ্ট, 11 তাৰিখে বনিলে, দুদিনৰ পাছত বনিলে কি হ'ল পাৰ্মানেণ্ট প্ৰেছিডেণ্ট। তাৰপিছত 13 ডিচেম্বৰত কি হ'ল 13 ডিচেম্বৰত হ'লগৈ 1946 চলি আছে দেই টাইম পিৰিয়ডটো। তাৰপিছত গৈছে যে জৱাহৰলাল নেহৰু মুভড দ্য হিষ্টৰিক অবজেক্টিভ ৰিজলিউশ্যন ইন দ্য এছেম্বলি। তো অবজেক্টিভ ৰিজলিউশ্যনটো কোনে দিছিলে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে এইটো। তো সেইটো হ'ব জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰ আনিছিলে হিষ্টৰিক অবজেক্টিভ ৰিজলিউশ্যন দ্য ফিলচফি অফ কনষ্টিটিউশ্যন ষ্ট্ৰাকচাৰ ইন দ্য এছেম্বলি। তো অবজেক্টিভ ৰিজলিউশ্যনটো কি হয়, সেইটো হয় মানে আমাৰ কনষ্টিটিউশ্যন কেনেকুৱা বনিব। এতিয়ালৈকে বনা নাই কনষ্টিটিউশ্যনখন, ঠিক আছে, ফ্ৰেম হোৱাই নাই এতিয়ালৈকে, জাষ্ট কনষ্টিটিউশ্যন বনাম বুলি মিটিংখন হৈছে, এখন এছেম্বলি বনাইছে। এছেম্বলিত প্ৰথমবাৰ মানে কি হ'ল মুছলিম লীগে বয়কট কৰিলে। ঠিক আছে, 9 ডিচেম্বৰত। তাৰপিছত শচীন্দ্ৰ সিনহা কি হ'ল তেখেতক বনোৱা হ'ল কি কয় টেম্পৰেৰী প্ৰেছিডেণ্ট। তাৰপিছত দুদিনৰ পিছত 11 তাৰিখে বনিলে ৰাজেন্দ্ৰ প্ৰসাদ ইলেকশ্যন হ'ল, ৰাজেন্দ্ৰ প্ৰসাদক বনোৱা হ'ল প্ৰেছিডেণ্ট।
তাৰপিছত AC মুখাৰ্জীৰ লগতে VT কৃষ্ণমাচাৰী হৈ গ'ল ভাইচ প্ৰেছিডেণ্ট। তাৰপিছত 13 ডিচেম্বৰ আকৌ দুদিনৰ পিছত দুদিনৰ মূৰে কি হ'লগৈ, জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দিলে। ঠিক আছে, অবজেক্টিভ ৰিজলিউশ্যন মানে হৈ গ'ল আমাৰ কনষ্টিটিউশ্যনখন কেনেকুৱা বনিব ফিউচাৰত। তো সেইটো আছিল অবজেক্টিভ ৰিজলিউশ্যন। তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে অবজেক্টিভ ৰিজলিউশ্যনটো কোনে দাঙি ধৰিছিলে, সেইটো কুৱেশ্যন আহে, চবতে আহে কুৱেশ্যন, APSC হওক, আছাম পুলিচ হওক, যিকোনো কুৱেশ্যনত মানে যিকোনো ধৰণৰ পৰীক্ষাত এইটো কুৱেশ্যন আহিছে বহুতবাৰ। তো সেইটো হ'ব জৱাহৰলাল নেহৰু। তাৰপিছত হৈ গ'ল 22 জানুৱাৰী আহি গ'ল 1947 হা। তাৰপিছত ৰিজলিউশ্যন এডপ্ট কৰা হ'ল। ঠিক আছে, যোনটো অবজেক্টিভ ৰিজলিউশ্যন লৈছিলে মানে আমাৰ কনষ্টিটিউশ্যন কেনেকুৱা ধৰণৰ বনিব, তো সেইটো মানে একচেপ্ট কৰি লয় চবেই যে অঁ ঠিক আছে হ'ব এনেকুৱাই বনিব। তাৰপিছত 3 জুন 3 জুনত কি হ'ল, 3 জুনত হ'লগৈ 1947 মাউণ্ট বেটেন প্লেন আহিলে। ঠিক আছে, তাৰপিছত হৈ গ'ল ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট আহিলে 1947ত। তাৰপিছত এছেম্বলি ৱাজ মেড ফুল্লি ছভাৰেইন বডি, আৰু এই এক্টৰ মতে যোনখন এছেম্বলি আছিলে এছেম্বলিখন পূৰা ছভাৰেইন বডি। ছভাৰেইন মানে কি, সাৰ্বভৌমত্ব মানে কি, কাৰো মানে তলতীয়া নহয়, মানে নিজৰ যিটো তেওঁলোকে মানে ইচ্ছা তেওঁলোকে সেইটো কৰিব, মানে সেইটো কয় ছভাৰেইনিটি বুলি কয়, ছভাৰেইন বুলি কোৱা হয়। ঠিক আছে, এইটো ছভাৰেইনিটি হয়, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰ নাই, মানে কনষ্টিটিউশ্যনখন তেহেঁতে নিজৰ মতে বনাব। ঠিক আছে, তো এছেম্বলি অলছ' বিকাম এ লেজিছলেটিভ বডি, লগতে যোনখন কনষ্টিটিউশ্যন এছেম্বলিটো আছিলে, কনষ্টিটিউণ্ট এছেম্বলি যিমানখিনি আছিলে সেইটোৰ লগতে লেজিছলেটিভ বডিও বনি গ'ল, মানে যোনে আইন কানুন বনাব পাৰে। ঠিক আছে, তো এছেম্বলি বিকাম দ্য ফাৰ্ষ্ট পাৰ্লিয়ামেণ্ট অফ ফ্ৰী ইণ্ডিয়া ডমিনিয়ন। আৰু যোনখন কনষ্টিটিউণ্ট এছেম্বলি আছিলে যাৰ প্ৰেছিডেণ্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, সেই কনষ্টিটিউণ্ট এছেম্বলিটোৱে ফাৰ্ষ্ট পাৰ্লিয়ামেণ্ট বনিলে অফ ফ্ৰী ইণ্ডিয়া। ঠিক আছে, তাৰপিছত হৈ গ'ল হুৱেন এভাৰ দ্য এছেম্বলি মেড দ্য কনষ্টিটিউণ্ট বডি ইট ৱাজ দ্য চেয়াৰ্ড বাই দ্য Dr. Rajendra Prasad, and when it met as the legislative body, it was chaired by G.V. Mavalankar. These two functions continued till November 26, 1949. তো কি হৈছে যে যেতিয়াও মানে এছেম্বলিখন হুৱেন এভাৰ এছেম্বলি মেট এজ এ কনষ্টিটিউণ্ট বডি ইট ৱাজ চেয়াৰ্ড বাই, যেতিয়া কনষ্টিটিউৱেণ্ট বডি হিচাপে মানে চেয়াৰ হয়, যেতিয়া কনষ্টিটিউৱেণ্ট বডি হিচাপে মানে এছেম্বলিখনে কাম কৰে, তেতিয়া মানে তাত চেয়াৰ কোন হয়, চেয়াৰপাৰ্চন বনে এখন, প্ৰেছিডেণ্ট বনে, চেয়াৰ হয় কোন হয়, সভাপতি হয় কোন, ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যেতিয়া এটা লেজিছলেটিভ বডি বনে, যেতিয়া মানে লেজিছলেটিভ বডি হিচাপে তেতিয়া কাম কৰে তেওঁলোকে, এছেম্বলিখন মানে কি হয়, সভা হয়, তাত লেজিছলেটিভ বডি হিচাপে কাম থাকে, তেতিয়া মানে G.V. মাভালাংকাৰ তেখেতে মানে কি হয়, চেয়াৰ হয়। ঠিক আছে, চেয়াৰ বাই G.V. মাভালাংকাৰ। তো সেইটো একদম চিম্পল, বুজি পাইছে। তো দিছ টু ফাংচন কণ্টিনিউ টিল, এইটো কিমানলৈকে চলিলে, 1949লৈকে চলিলে। তাৰপিছত হৈ গ'ল কনষ্টিটিউণ্ট এছেম্বলি অলছ' পাৰফৰ্ম দ্য ফলোইং ফাংচন, লগতে যোন কনষ্টিটিউশ্যন এছেম্বলি আছিলে তলৰ ফাংচনকেইটা কাম কৰিছিলে, সি কৰি গৈছিলে। প্ৰথমটো হৈ গ'ল ইট ৰেটিফাইড দ্য ইণ্ডিয়ান মেম্বাৰশ্বিপ অফ দ্য কমনৱেলথ ইন মে 1949, লগতে ইণ্ডিয়াৰ কমনৱেলথ যোনটো মেম্বাৰশ্বিপ আছিলে সেইটো মানে আছিলে। ঠিক আছে, তাৰপিছত ইট এডপ্টেড দ্য নেশ্যনেল ফ্লেগ অন 22 জুলাই 1947, দিছ ডেটছ আৰ ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত থ'ব। নেশ্যনেল ফ্লেগখন কেতিয়া এডপ্ট কৰা হ'ল, জুলাই 22 তাৰিখে 1947ত। তাৰপিছত নেশ্যনেল এনথেম কেতিয়া এডপ্ট কৰা হ'ল, নেশ্যনেল এনথেম এডপ্ট কৰা হ'ল জানুৱাৰী 24, মানে 26 জানুৱাৰী হয়, তাৰ দুদিনৰ আগত মানে নেশ্যনেল এনথেমটো মানে এডপ্ট কৰি ল'লে, মানে এইটো আমাৰ নেশ্যনেল এনথেম হ'ব, তাৰপিছত 26 জানুৱাৰী মানে নেশ্যনেল এনথেম গাব আৰু। তো সেইটো কেনেকৈ মনত থ'ব। ঠিক আছে, তো ডাইৰেক্টটো এডপ্ট কৰি ল'ব নোৱাৰে ন, বোলে 26 জানুৱাৰীত মানে প্ৰগ্ৰাম পাতিব, 26 জানুৱাৰীতে মানে এডপ্ট কৰিব, তাৰ দুদিনৰ আগত এডপ্ট কৰি লৈছে। ঠিক আছে, তাৰপিছত নেশ্যনেল ছঙো ছেইম 24 জানুৱাৰীতে, 1950 24 জানুৱাৰী। তাৰপিছত সেই 24 জানুৱাৰীতে কি হ'ল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক কি হ'ল, ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হিচাপে ইলেক্ট কৰা হ'ল। তেখেতে কি আছিলে, ৰাজেন্দ্ৰ প্ৰসাদ আছিলে আমাৰ কনষ্টিটিউণ্ট এছেম্বলি চেয়াৰপাৰ্চন আছিলে। ঠিক আছে, কনষ্টিটিউণ্ট এছেম্বলি কি আছিলে, প্ৰেছিডেণ্ট আছিলে। তো তেখেতকে আকৌ ইলেক্ট কৰা হ'ল কেনেকৈ, দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইন 24 জানুৱাৰী। গতিকে 24 জানুৱাৰী এটা ইম্পৰ্টেণ্ট ডেট হয় 1950। তো এইটোত কি হ'ল, সেইটোত হ'ল নেশ্যনেল এনথেম এডপ্ট কৰা হ'ল, নেশ্যনেল ছংো এডপ্ট কৰা হ'ল, দুটা একেলগে হৈছে। আৰু নেশ্যনেল ফ্লেগখন কিন্তু এডপ্ট কৰা হ'ল 1947 22 জুলাই। এতিয়া 15 আগষ্টত কি হ'ব, স্বাধীনতা হ'ব 1947, হয় 1947ত ইণ্ডিপেণ্ডেঞ্চ হ'ব নাই। তাৰ
আগতেই মানে ঠিক আছে, জুলাই আগষ্ট, মে' জুন জুলাই আগষ্ট মানে 15 দিন মানে তাৰ আগৰ মাহ জুলাই মাহৰ মানে 22 তাৰিখে মানে এই পতাকাখনতো লাগিব ন, ঠিক আছে, নেশ্যনেল ফ্লেগখনত লাগিব, ঠিক আছে, আমাৰ ইণ্ডিপেণ্ডেঞ্চ পাই গৈছোঁ, আমি কি উৰাম, পতাকা উৰাবই লাগিব, গতিকে পতাকাখনতো আগতে বনাবই লাগিব, সেইটো মনত থ'ব। ঠিক আছে, তো এইটো কথা মনত থ'ব যে পতাকাখন আমাৰ ইণ্ডিপেণ্ডেঞ্চ কেতিয়া আছিলে, 1947 হৈছিলে 15 আগষ্ট, এইটোতো চবেই জানেই আৰু এইটোতো নাজানিলে এইটো লাজৰ কথা। এতিয়াতো এই 15 আগষ্ট দিনাতো আমাৰ ফ্লেগ হোষ্টিং কৰিব লাগিব আমি, যিহেতু মানে স্বাধীনতা পাইছোঁ বুলি, তো গতিকে তাৰ আগৰ মাহত মানে জুলাই মাহত মানে 22 তাৰিখে মানে নেশ্যনেল ফ্লেগখন মানে এডপ্ট কৰি ল'লে আৰু, ঠিক আছে, এইখনে আমাৰ নেশ্যনেল ফ্লেগ হ'ব বুলি সেইটো মনত হ'ব, বাছ চব মনত থাকিব। তাৰপাছত আৰু 1950 নেশ্যনেল এনথেম হ'ল 2024ত, চৰি জানুৱাৰী 24ত, তাৰপিছত জানুৱাৰী 24তে আকৌ নেশ্যনেল ছংগো এডপ্ট কৰিলে, আৰু 24ত কি কৰিলে সেইদিনাখনে আকৌ ৰাজেন্দ্ৰ প্ৰসাদক মানে প্ৰেছিডেণ্ট হিচাপে ইলেক্টটো কৰা হ'ল। তাৰপিছত হৈ গৈছে দ্য কনষ্টিটিউশ্যন এডপ্টেড ইন 26 নৱেম্বৰ 1949, ঠিক আছে। ইট কণ্টেইনছ দ্য কিমান পাৰ্ট আছে, 22 পাৰ্ট আছিলে, 395 articles and 8 schedules, ঠিক আছে। দ্য preamble was enacted after the entire constitution was already enacted. তো হৈ গ'ল যে কনষ্টিটিউশ্যনখন এডপ্ট কেতিয়া কৰিছিলে, এডপ্ট কৰা হ'ল নৱেম্বৰ 26, 1949ত, ঠিক আছে, 1949ত 26 নৱেম্বৰত এডপ্ট কৰা হ'ল, মানে সেইখনে হ'ব বুলি কোৱা হ'ল। আৰু তাত যেতিয়া এডপ্ট কৰাইছিলে তেতিয়া কিমান আছিলে, অৰিজিনেলি কনষ্টিটিউশ্যনত 22টা পাৰ্ট আছিলে, 396টা আছিলে আৰ্টিকলছ আৰু 8টা চিডিউল আছিলে, ঠিক আছে। আৰু দ্য প্ৰিএম্বল এনেক্টেড, আৰু প্ৰিএম্বলটো এইখন এডপ্ট কৰাৰ পাছতে, এইখন যেতিয়া ফ্ৰেম কৰা হ'ল তাৰ পাছতহে মানে প্ৰিএম্বল বনোৱা হৈছিলে, মানে প্ৰথমতে প্ৰিএম্বল বনাই কিনি মানে গোটেইখিনি ফ্ৰেম কৰিলে নাই, প্ৰথমতে চব বনাই লৈছে, তাৰপিছতহে মানে প্ৰিএম্বলটো বনোৱা হৈছে, সেইটো কথা কৈ আছে। তো এইটো মনত থ'ব, ইয়াত মানে কোন চনত এডপ্ট হৈছিলে কনষ্টিটিউশ্যনখন, আৰু কেইটা পাৰ্ট আছে, অৰিজিনেলি কিমানটা পাৰ্ট আছে, কিমানটা আৰ্টিকল আছে, কিমানটা চিডিউল আছে। তো চাম প্ৰভিজন অফ দ্য কনষ্টিটিউশ্যন পাৰ্টেইনিং টু চিটিজেন ইলেকশ্যন, provisional parliament, temporary and transitional provision and short title contents in article 5, 6 মানে এই আৰ্টিকেল কেইটা মানে কেতিয়া আহিছে, কেম ইন টু ফ'ৰ্চ ইন 26 নৱেম্বৰ 1949। এতিয়া এটা কথা কৈছোঁ, যোনখন আমাৰ কনষ্টিটিউশ্যনখন, ঠিক আছে, কনষ্টিটিউশ্যনখন আমাৰ এডপ্ট আকোৱালি কেতিয়া লোৱা হৈছিলে, 1949, 26 নৱেম্বৰ। তো এইখন এতিয়া মানে এইখনে আমাৰ যে কনষ্টিটিউশ্যন বনিব গৈছে, কিন্তু এইখন কেম ইন টু ফ'ৰ্চ কেতিয়া হ'ল, কেম ইন টু ফ'ৰ্চ হ'ল 1950 26 জানুৱাৰী। গতিকে কনষ্টিটিউশ্যনখন বনা হৈ গ'ল, কিন্তু তেতিয়ালৈকেতো ৰখি থাকিব নোৱাৰে, তেতিয়াতো কামবোৰতো চলাই থাকিব লাগিব, সেইকাৰণে কামটো চলাবলৈ কাৰণে মানে কনষ্টিটিউশ্যনখন কেতিয়াবা চলিছে, মানে কেম ইন টু ফ'ৰ্চ কেতিয়াবা আহিছে, সেইখন চলোৱা হৈছে এই 26 জানুৱাৰী 1950। কিন্তু তাৰ আগতো কিছুমান কামটো আমি চলাই থাকিব লাগিব ন, সেইটো কাৰণে এই যোনকেইটা আৰ্টিকেল আছে, এই আৰ্টিকেলকেইটা সেই নৱেম্বৰ 26ৰ পৰাই মানে চালু হৈ গ'ল, মানে কাম চলি গ'ল, মানে সেইদিনাখনৰ পৰাই মানে এইকেইটা কেম ইন টু ফ'ৰ্চ হৈ গ'ল, ঠিক আছে। কিন্তু বাকী কনষ্টিটিউশ্যন, মেইন কনষ্টিটিউশ্যনখন সেইখন সেই 26 জানুৱাৰী 1950 পৰাই হৈছে। তো সেইটোৱে কথা। তো সেইখিনি কোনকেইটা চলিছিলে, চিটিজেনশ্বিপ চলি গ'ল, ইলেকশ্যন চলি গ'ল, প্ৰভিজনেল পাৰ্লিয়ামেণ্ট, টেম্পৰেৰী এণ্ড ট্ৰানজিশ্যনেল প্ৰভিজনছ এণ্ড শ্বৰ্ট টাইটেল, গোটেইখিনি মানে এইদিনাখনে যোনদিনাখন এডপ্ট কৰা হৈছিলে সেইদিনাখনে মানে সেইটো কেম ইন টু ফ'ৰ্চ হৈ গ'ল, ঠিক আছে। আৰু এইটো কুৱেশ্যন আহিব পাৰে যে কোনকেইটা মানে কেইটামান অপশ্যন দি দিব পাৰে যে কেইটামান এইকেইটাৰ ভিতৰত কোনকেইটা মানে কি কয় জানুৱাৰী 26 নৱেম্বৰতে মানে কেম ইন টু ফ'ৰ্চ হৈছিলে, মানে এনেকুৱা আহিব পাৰে কুৱেশ্যন। তাৰপিছত মেজৰ কমিটি মেম্বাৰখন কোন আছিলে, ড্ৰাফটিং কমিটি কোন আছিলে, বি.আৰ. আম্বেদকাৰ। ষ্টেৰিং কমিটিত কোন আছিলে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইউনিয়ন পাৱাৰ কমিটিত আছিলে জৱাহৰলাল নেহেৰু। তাৰপিছত ইউনিয়ন কনষ্টিটিউশ্যন কমিটিত আছিলে জৱাহৰলাল নেহেৰু। প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটিত আছিলে চৰ্দাৰ পেটেল। গতিকে এটা মনত থ'ব যে ইয়াত মনত থাকিব কথাটো,
ড্ৰাফটিং কমিটি আছিলে বি আৰ আম্বেদকাৰ, ঠিক আছে। ড্ৰাফটিং কমিটি, ড্ৰাফটিং মানে যোনে ড্ৰাফ্ট কৰিছিলে, যোনে মানে লিখিছিলে, বনাইছিলে, তাত আছিলে বি আৰ আম্বেদকাৰ, এইটো মনত থ'ব, ঠিক আছে। বি আৰ আম্বেদকাৰ কি আছিলে, SC আছিলে। তাৰপিছত হৈ গ'ল ষ্টিৰিং কমিটিত কোন আছিলে, ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত ইউনিয়ন বুলি কোৱাৰ লগে লগে গম পাই যাব যে সেইটো জৱাহৰলাল নেহেৰু। তাৰপিছত প্ৰভিন্সিয়েল যেতিয়া হ'ব তেতিয়া হ'ব চৰ্দাৰ পেটেল, কাৰণ গোটেই প্ৰভিন্সখিনি কি কৰিছিলে, একলগ মানে ইণ্ডিয়াতো তেতিয়া গোটেইখিনি ভাগ ভাগ হৈ আছিলে ন, ছেগ্ৰিগেট হৈ আছিলে, গোটেইখিনিক মানে একলগ কোনে কৰিছিলে, এই চৰ্দাৰ বল্লভ ভাই পেটেলে কৰিছিলে। গতিকে চৰ্দাৰ পেটেল কি হৈছিলে, প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটিত আছিলে, তো সেইটো মনত থ'ব। তাৰপিছত ড্ৰাফটিং কমিটি এটা মেম্বাৰ কোন কোন আছিলে, ড্ৰাফটিং কমিটি ছেটআপ কেতিয়া হ'ল, সেইটো হ'ল আগষ্ট 29, 1947। ঠিক আছে। আৰু কেতিয়া কনষ্টিটিউশ্যন এছেম্বলি কেতিয়া বনোৱা হৈছিলে, সেইটো আছিলে কিমান, 1946ত বনোৱা হৈছিলে, ঠিক আছে। 1946 9 ডিচেম্বৰ, এইটো মনত থ'ব, 9 ডিচেম্বৰ 1946ত বনোৱা হৈছিলে। তাৰপিছত এই যোনখন ড্ৰাফটিং কমিটি কেতিয়া বনালে, 29 আগষ্ট 1947, তাৰমানে কি স্বাধীনতা হোৱা কেইদিনমান পিছত মানে, ঠিক আছে। তাৰপিছত ইয়াত মেম্বাৰসমূহ কোন কোন আছিলে, ড্ৰাফটিং কমিটিখিনি ইম্পৰ্টেণ্ট আহি থাকে। বি আৰ আম্বেদকাৰ আছিলে চেয়াৰমেন। তাৰপিছত হৈ গ'ল দ্য এন গোপালাস্বামী আয়েংগাৰ আছিলে, আলাদি কৃষ্ণস্বামী আয়াৰ, DM ডক্টৰ KM মুন্সি, তাৰপিছত ছাইদ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও। পিছত সি ৰিপ্লেচ কোনে কৰে তাক, সি ৰিপ্লেচ BL মিত্তৰ হু ৰিজাইন ডিউ টু ইল হেল্থ। প্ৰথমতে আছিলে মানে BL মিত্তৰ, ঠিক আছে, কিন্তু তেখেতে মানে স্বাস্থ্য বেয়া কাৰণে তেখেত ৰিজাইন হৈ গ'ল। ৰিজাইনৰ জেগাত কোন আহি গ'ল, এন মাধৱ ৰাও আহি গ'ল। তাৰপিছত আকৌ টি কৃষ্ণমাচাৰী আহিলে। টি কৃষ্ণমাচাৰী কি হ'ল, তেখেত হৈ গ'ল যোনটো DP খাইতান আছিলে, তেখেত মানে মৃত্যু হ'ল 1948ত, তেখেতৰ জেগা ৰিপ্লেচ কৰিলে টি কৃষ্ণমাচাৰী, ঠিক আছে। তো এইকেইটাই আছিলে। গতিকে আমি এতিয়া কি চালোঁ, ক্ৰনলজিকেলি আমি ইভেণ্টটো চাই ল'লোঁ প্ৰথমতে, তাৰপিছত চালোঁ আমাৰ মেজৰ কমিটি, তাৰপিছত ড্ৰাফটিং কমিটি, এই তিনিটা আমি এতিয়া কমপ্লিট কৰি দিলোঁ। এতিয়া নেক্সটটো আমি চাবলৈ গৈ আছোঁ যে চেলেঞ্জ ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন, ঠিক আছে। এতিয়া আমাৰ কনষ্টিটিউশ্যনৰ চেলেঞ্জ ফিচাৰটো চাবলৈ গৈ আছোঁ।